আমাৰ শ্লোক ভাগৰ অৰ্থটো আমাৰ পাঠকে ক'বলৈ কৈছিলে, কিন্তু বহুত দীঘল হ'ব। মই এটাই কথা কৈছোঁ যে ভাগৱত, শ্ৰীমদ ভাগৱত বহুতে বহুত ভাগে ব্যাখ্যা কৰে। শ্ৰীমদ, শ্ৰী মানে আপোনালোকে সকলোৱে জানে যিটো আছে, আছিল, আছে আৰু থাকিব, সদায় থাকিব, তাৰ পৰা শ্ৰীটো আৰু এৰাই নাযায়। মদ শব্দটোৱে বহুতে ব্যাখ্যা কৰে বেলেগে বেলেগে, কিন্তু আজি ইয়াত থকাজনে ক'ব বেলেগকে। মদ মানে স্বয়ং, স্বয়ং, আৰু ভাগৱত মানে হিন্দীত ভগৱান পা, তাৰমানে ভগৱানৰ বস্তু। তাৰমানে শ্ৰীমদ ভাগৱত মানে স্বয়ং ভগৱান, স্বয়ং ভগৱানৰ বিষয় বা বিষয়ে বা সম্বন্ধীয় বস্তুৱে হ'ল শ্ৰীমদ ভাগৱত। ভাগৱতৰ অৰ্থ বিভিন্নজনৰ কাৰণে বিভিন্ন, যিয়ে যেনেকে বুজিছে তেনেকে তাৰ ব্যাখ্যা কৰিব। সাধাৰণতে ভাগৱতৰ ব্যাখ্যা কৰিবলৈ যোৱাটো এই তৰাৰ ইকৰা পাতৰ নাৱৰ বনাই সাগৰ তৰিবলৈ যোৱা। মই ইকৰা পাতৰ নাৱত উঠিব পাৰিম নি? মই আজি 70 কেজি 80 কেজি আছো, পাৰিম নি? বা পাৰিলৈ যেনিবা এই সাগৰৰ উৰ্মি মালাৰ মাজত এই গভীৰ পাৰাপাৰহীন সাগৰখন কোনোবা পাৰ হ'ব পাৰে নে? নোৱাৰে। ভাগৱতৰ কথা ক'বলৈ যোৱা সমান পাপ নাই। নাম অপৰাধ হোৱাৰ ইয়াত বহুত সুবিধা আছে, গতিকে অতি সাৱধানে চলিবলগীয়া হয় ভাগৱতৰ মাজলৈ যাওঁতে। গতিকে ভাগৱতৰ এই মই এটা কথাই কৈছোঁ শ্লোক ভাগৰ, যে ভাগৱত হ'ল এনেকুৱা এটা ধৰ্ম, ইয়াত বৰ্ণনা হৈছে, ক'বলৈ গৈছে সি হ'ল প্ৰোজিত কৈতৱ। প্ৰোজিত মানে বিহীন, কৈতৱ মানে কৈতৱ, সাংসাৰিক অশ্বাশ্বত অবস্তুহীন এক শাস্ত্ৰ, যাক কেৱল ভগৱানক ক'বলৈ গৈছে। প্ৰোজিত কৈতৱ পৰমো নিৰ্মল চৰাণং সতাং। ইয়াতকৈ আৰু নিৰ্মল সত্য বস্তু আৰু নাই। সেইকাৰণে ইদম ভাগৱতম নাম পুৰাণম ব্ৰহ্ম সংহিতম। ভাগৱতৰ প্ৰথম শ্লোকত, প্ৰথম অধ্যায়ত কৈছে যে ব্ৰহ্ম সংহিতম বস্তু এইটো ভাগৱত শাস্ত্ৰ। আৰু ভাগৱত শাস্ত্ৰ সৰ্বে বেদিতাঃ সাৰম 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 সমুদ্ধিতম। চতুৰ্বেদৰ, মই অথনি ভাগৱত প্ৰতিষ্ঠা কৰাৰ পিছত কৈছিলো যে চতুৰ্বেদৰ, ব্ৰহ্মসূত্ৰৰ, 18 পুৰাণৰ, মহাভাৰতৰ, গীতা শাস্ত্ৰৰ সাৰৰো সাৰ, সাৰৰো সাৰ ভাগৱত শাস্ত্ৰ। গতিকে আমি সেইকাৰণে ভাগৱতক এৰাই চলিব নোৱাৰোঁ। কিন্তু এৰাই চলিব নোৱাৰোঁ যদিও আমি সদায় এৰি চলিছোঁ। কেনেকৈ এৰি চলিছোঁ?
আমাৰ কোন ঠাইত ভাগৱত পাঠ নহয় ভাৰতৰ আন ঠাই কথাটো বাদেই দিলোঁ আমাৰ অসমৰ কোন ঠাইত ভাগৱত পাঠ নহয় কিন্তু ভাগৱত পঢ়িছোঁ যদিও ভাগৱতক জানিছোঁ যদিও আমি ভাগৱতক মনা নাই আমি নমনা কাৰণে আজি আমাৰ সমাজখন ভিন ভিন হৈছে ভাগৱতে ধৰ্ম এটা ধৰ্ম কথা কৈছে যদিও আমাৰ মাজত আজি ভিন ভিন ধৰ্ম হৈছে ভিন ভিন সম্প্ৰদায় ভিন ভিন ধৰ্ম ভাগ ভাগ কিয় হৈছে সেইটো কাৰণে হৈছে যে ভাগৱত আমি পঢ়িছোঁ হয় ভাগৱতক জানিবলৈ যত্ন কৰিছোঁ হয় কিন্তু ভাগৱতক আমি মনা নাই আপোনাৰভাৱে বেয়া নাপাব যদি ভাগৱত ভাগ গুৰুজনাই অসমীয়ালৈ কেনেবাকৈ যদি অনুবাদ নকৰিলেহেঁতেন ঠিক অনুবাদ নহয় তেনেহ'লে আমি কি পঢ়িলোহেঁতেন আমি আজি সংস্কৃত পঢ়িব লাগিলেহেঁতেন সেইকাৰণে আমি হোৱাই নোহোৱাই মাজে মাজে সংস্কৃত দুই এটা গাম তাৰ অসমীয়াটো কৈ যাম আপোনাৰভাৱে অসমীয়াটো শুনিব ভুল শুদ্ধ যি হওক নহওক আমি গোৱা সংস্কৃতটো নল'ব কিন্তু উঠি অহা চামে এটা কথা বিশেষভাৱে ল'ব যে সকলোবিলাক শাস্ত্ৰৰ সাৰ মূল গুৰিটো সংস্কৃত শাস্ত্ৰ সকলোৱে সেই কথাটো জানে সেইকাৰণে সংস্কৃতটো মৃত ভাষা বুলি নকৈ সংস্কৃতক অকণমান বুজিবলৈ জানিবলৈ কেঁচুৱা ল'ৰাই যেনেকৈ ব্যাকৰণবিহীন অসমীয়া ভাষা বা বেলেগ ভাষা কয় ঠিক তেনেধৰণে সংস্কৃতটো আমি জানিবলৈ বুজিবলৈ যত্ন কৰিব লাগে এতিয়া ভাগৱত আমি আগত লৈছোঁ এই ভাগৱত শব্দটো আমি কথাটো ক'লোৱেই যে ভাগৱত মানে কি এইটো শব্দটো ইয়াৰ শব্দই নহয় এই শব্দটো বৈকুণ্ঠৰ শব্দ কোনেবা আনিলে বৈকুণ্ঠৰ শব্দটো আমাৰ মাজলৈ হৰি নামৰ ৰখে বৈকুণ্ঠ প্ৰকাশে প্ৰেম অমৃতৰ নদী শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলা বহে ব্ৰহ্মাণ্ডক ভেদি গুৰুজনাই অনাৰ আগতেই আহিছিলে কেইবাটাও সম্প্ৰদায় আছে এই ভাগৱত পৃথিৱীলৈ অহাৰ তাৰে উল্লেখযোগ্য সম্প্ৰদায়টো আপোনাৰ সকলোৱে জানে যে হৃদাজ আদি কবয়ে মই আকৌ শ্লোকলৈ গৈছোঁ যে হৃদাজ আদি কবয়ে মুঞ্চন্তি ইয়াত চুৰাই অহা হৃদাজ আদি কবয়ে আদি কবিৰ হৃদয়ত সোমাই ভগৱান নাৰায়ণে ভগৱান কৃষ্ণই ভাগৱত শাস্ত্ৰ ব্ৰহ্মাক ক'লে আৰু যিটো দেখি শুনি বুজি চুৰি অহা মানে ঋষি মুনিষি সন্ত মহন্ত সকলে বিভোৰ হৈ যায় হৃদাজ আদি কবয়ে ব্ৰহ্মাৰ হৃদয়ত সোমাই ল'লে ভগৱানে আদি কবয়ে মানে ব্ৰহ্মাক কৈছে আৰু ইয়াত চুৰাই অহা তাক দেখি আনসকল ভগৱানক চিন্তা কৰা সকল মোহিত হৈ যায় কথাটো গমাইছেনে সেই ভাগৱত শাস্ত্ৰ আমাৰ মাজত আজি প্ৰচলিত নহয় অনাদি কালৰ পৰা প্ৰচলিত হৈ আছে অনাদি কালৰ পৰা ভাগৱত শাস্ত্ৰ প্ৰচলিত হৈ আছে এতিয়া বহুতে কয় যে ভাগৱত এই শব্দটো বৈকুণ্ঠৰ শব্দ বহুত বিশ্লেষক বহু টীকাকাৰ বহু ভাষ্যকাৰে ইয়াৰ বিশ্লেষণ কৰিছে ভাকাৰম ভাবুকম গয়ম গকাৰম জ্ঞানত ভাগৱম ওকাৰম বৈষ্ণৱী জ্ঞানম তকাৰম তত্ত্বদৰ্শিনম বহুতে গায় বহুতে ব্যাখ্যা দিছে কিন্তু আটাইতকৈ শ্ৰেষ্ঠ এজন ভাষ্যকাৰ টীকাকাৰ নলিনী তেওঁ কৈছে যে ভাগৱত এই বৰ্ণ চাৰিটাৰ অদ্ভুতীয় মাহাত্ম্য আছে অদ্ভুতীয় মাহাত্ম্য আছে সাধাৰণ মাহাত্ম্য নহয় ভাটোৱে বুজায় ভাদীপ্ত শশীদানন্দ ভাদীপ্ত শশীদানন্দ আমাৰ শশীদানন্দক ভাটোৱে দীপ্তিমান কৰি তোলে আমি চৈতন্যময় হয় যদিও
অনাদি কালৰ পৰা আমি বিষয়ত আসক্ত হৈ থকাৰ কাৰণে আমাৰ আত্মাটো মলিন মলিন আৰ্চিখনৰ লিখিয়া হৈ আছে, ধোঁৱাৰে আবৃত জুইকুৰা লিখিয়া হৈ আছে, গৰ্ভৰে আবৃত ভিতৰত থকা সন্তানটোৰ বিষয়ে একো নজনাকৈ যেনেকৈ আমি গৰ্ভ ধাৰণ কৰি থাকোঁ তেনেকুৱা হৈ আছোঁ। সেইকাৰণে কৈছে যে ধূমেন আবৃত ব্ৰহ্মী, যেনেকৈ ধোঁৱাৰে অগ্নিয়ে কুৱাক আৱৰি ৰাখে, আদৰ্শ মলিনস্য আৰ্চিখনক যেনেকৈ ধূলিয়ে মুখখন নেদেখা কৰি ৰাখে, উলবেন আবৃত গৰ্ভ, গৰ্ভটো যেনেকৈ গৰ্ভাশয়টোৱে ঢাকি থৈ দিয়ে, কেনাই নে কোজাই নে লৰাই নে ছোৱালীয়ে নে জন্ম হ'বই নে নহ'বই নে কি হৈ আছে একো নজনাকৈ ভিতৰত থাকে, তেনেকৈয়ে আমি আত্মাই চৈতন্য কৰি ৰাখিছে যদিও আমি কিন্তু আত্মাৰ সম্বন্ধীয় ভগৱন্তজনক আমি পোৱা নাই। আমাৰ শৰীৰত দুটা পাৰ্ট আছে, এটা হ'ল স্পিৰিচুৱেল পাৰ্ট, এটা হ'ল মেটেৰিয়েল পাৰ্ট। শৰীৰটো হ'ল আমাৰ মেটেৰিয়েল বা ভৌতিক বা পাৰ্থিৱ জগতৰ লগত সৃষ্টি হোৱা বস্তু আমাৰ শৰীৰটো, এইটো জড়, আৰু আত্মাটো হ'ল চৈতন্যময়, আৰু এই আত্মাটো সদায় ভগৱানৰ লগত সম্বন্ধ আৰু শৰীৰটো সদায় এই জগত সংসাৰৰ লগত মায়াময় সংসাৰৰ লগত জড়িত। এই আত্মাটো আমাৰ ভগৱানৰ লগত জড়িত হয় যদিও অনাদি কালৰ পৰা বিভিন্ন 84 লক্ষ প্ৰকাৰ অনন্ত জনী আমি অতিক্ৰম কৰি আহোঁতে ই মলিন হৈ পৰিছে। সেইকাৰণে আমি ঈশ্বৰৰ ওচৰলৈ যাব পৰা নাই। ঈশ্বৰৰ ওচৰলৈ আত্মাটোক নিবৰ কাৰণে আমাৰ একমাত্ৰ মাধ্যম হৈছে ভাগৱত শাস্ত্ৰ। সেইকাৰণে ভাদীপ্তু সচিদানন্দ আমাৰ বন্তি গছ ইয়াত লুকা জ্বলি আছে যদিও এতিয়া জানো আপোনাসৱৰ আমি মুখপদ্ম বন্তি গছৰ পোহৰে দেখিছোঁ? নাই দেখা। আমি সূৰ্য পোহৰে দেখিছোঁ। কোনটো পোহৰ বেছি ডাঙৰ, হয় নহয়? এতিয়া আমি এই আত্মাটো যদিও চৈতন্য, এই আত্মাটোৱে আমি কিন্তু ভগৱানক দেখিব পৰা নাই। ভগৱানক দেখিবলৈ মাধ্যম হ'ল একমাত্ৰ ভাগৱত বস্তু, ভাদীপ্ত সচিদানন্দ। সচিদানন্দ শব্দ ব্যাখ্যা কৰিবলৈ গ'লে বহুত লম্বা চূড়া হ'ব, বহুত দীঘল হ'ব। সৎ চিত আনন্দ। সৎ মানে সকলোৱে আমি জানোৱেই সত্য বস্তুটো, চিত মানে জ্ঞান বস্তু, আনন্দ হ'ল আনন্দ। এই আনন্দৰ দুটা বিশেষণ লগ লাগি সৎ চিত হৈছে। সৎটো চিতত লীন হয়, চিত আৰু সৎ দুইটা লগ লাগিলে আনন্দ হৈ যায়। আনন্দকে ব্ৰহ্ম বুলি কয়। আনন্দ ব্ৰহ্মতি ব্যজনাত আমি আনন্দকাৰ পৰা জন্ম হৈছোঁ। আনন্দা দেৱ খলব ইমানী ভূটানী জায়ন্তে, আমি আনন্দৰ কাৰণে জীয়াই আছোঁ। আনন্দেন জাতানী জীৱন্তী, আৰু মৰিলে আনন্দত লৈ হ'ম। আনন্দম প্ৰয়ন্তি অভিসংবিশন্তি। মই সংস্কৃত কৈছোঁ, বেদৰ মন্ত্ৰ কৈছোঁ, সকলো কৈছোঁ। গতিকে আপুনি অসমতে আপোনালোকে ল'ব। গতিকে ভাটোৱে সচিদানন্দক বুজাইছে। সচিদানন্দক দীপ্তিমান কৰিবলৈ ভাটোৱে বুজাইছে, নলিনীয়ে কৈছে। আৰু গতি অৰ্থ অলৌকিকী। আমি এই জগতত যিমানবোৰ চকুৰে দেখিছোঁ, আমাৰ ইন্দ্ৰিয়গণে যি বিভিন্ন ধৰণৰ আমাৰ ইন্দ্ৰিয়বিলাকৰ ছাবজেক্ট আছে, দেখা শুনা, স্পৰ্শ কৰা, হয় নহয়, ৰস লোৱা, এইবিলাকৰ দ্বাৰাই আমি এই জগতখনক যি বুজি পাইছোঁ যে সকলো বস্তু এই জগতৰ গতিশীল। কিন্তু এই গতিশীল জগতখনৰ গতিৰে ভগৱানক পোৱাই দিব নোৱাৰে। ভগৱানক পোৱাবলৈ হ'লে আমাক অলৌকিক গতিৰ প্ৰয়োজন আছে। অলৌকিক গতি। অলৌকিক গতিৰ কাৰণে অলৌকিক ইন্ধন আমাক প্ৰয়োজন আছে। এই গতিৰ কাৰণে আমাৰ পেট্ৰলে চলি যায়, হয় নহয়?
আমাৰ ৰকেট আদি ইন্ধন মানে কাৰেণ্ট আদিয়ে আমাৰ বিভিন্ন ধৰণৰ যন্ত্ৰপাতিবোৰ চলে কিন্তু এই যন্ত্ৰপাতিবোৰৰ সহায়ত আমি ভগৱন্তৰ ওচৰলৈ যাবগৈ নোৱাৰোঁ ইয়াৰ কাৰণে অলৌকিক গতিৰ প্ৰয়োজন হয় অলৌকিক গতিৰ কাৰণে আমাক অলৌকিক ইন্ধন বা ফুয়েলৰ প্ৰয়োজন আছে অলৌকিক ফুয়েলটোৱে হ'ল ভাগৱত শাস্ত্ৰ ভাগৱত শাস্ত্ৰ যদি আমি পঢ়ো তেনেহলে ভাগৱত শাস্ত্ৰৰ দ্বাৰাই আমি গতি অৰ্চ অলৌকিক গতি আমি প্ৰদান কৰিব পাৰিম অলৌকিক গতিয়ে আমি ঈশ্বৰৰ ওচৰলৈ যাব পাৰিম নাভাবিব আপুনি ব্ৰহ্মা ওচৰতে আছে ব্ৰহ্মা তালৈ যাব পাৰে দিব্য শৰীৰ কিন্তু তাত স্থান নাই তেওঁলোকৰ হয় নহয় ভূ স্ব মহাজনত সত্য এই চতুশ্লোকৰ লোকসকলে যদিও দিব্য শৰীৰৰ তথাপিও সিহঁতে ভগৱানৰ লগত থাকিব নোৱাৰে বহুত কাৰণ আছে বহুত শ্লোকে কথাবোৰ বুজাইছে দীঘলীয়া কথা বহুত দীঘলীয়া কথা গতিকে আমাক অলৌকিক গতি প্ৰদান কৰিব একমাত্ৰ ভাগৱত শাস্ত্ৰই বৰিষ্ঠ সৰ্বশাস্ত্ৰৰাম এই বৰ্ণটোৱে বুজাইছে যে ভাগৱত শাস্ত্ৰৰ সমান আৰু ডাঙৰ শাস্ত্ৰ বা বৃহৎ বা প্ৰকাণ্ড শাস্ত্ৰ আৰু জগতত নাই আমি ডিমৌৰ বুক ষ্টলৰ কিতাপবোৰ পঢ়ি শেষ কৰিব নোৱাৰোঁ নিতাপুখুৰী বুক ষ্টলৰ কিতাপবোৰে শেষ কৰিব নোৱাৰোঁ শিৱসাগৰৰ অসমৰ ভাৰতৰ এছিয়া মহাদেশৰ পৃথিৱীৰ কিতাপ আমি পঢ়ি শেষ জ্ঞান লৈ শেষ কৰিব পাৰিম নি নোৱাৰোঁ সেইবিলাকৰ ওপৰত ভৰসা কৰি আমাৰ লাভ নাই বহু এগাল কিতাপ আমাৰ মাজত ডুবিয়াই দিলেহিও এনে দিলেহিও আমি তাক মাথা মাৰিব নোৱাৰোঁ কোনোবাই পাৰিব নি হা যুগ অংকাটা কৰিবলৈ তাত হয় নহয় বজাৰত পোৱা পইচাকেইটা কিমান পালোঁ কিমান খৰচ হ'ল সেইকেইটাকে আনি ঘৰত আইগৰাকীক দেখুৱাবলৈ তাত আকৌ এখন কিতাপ পঢ়ি ভগৱানক পোৱাটো সহজ নহ'ব গতিকে বৰিষ্ঠ সৰ্বশাস্ত্ৰ নামৰ সহায় যদি আমি নলওঁ আটাইতকৈ বৰিষ্ঠ শাস্ত্ৰখনৰ আমি যদি সহায় নলওঁ তেনেহ'লে আমি তেনেই মুটুকা মাৰি কোচমোচ খাই আমি নৰকগামী হ'ব লাগিব গতিকে আমাৰ বৰিষ্ঠ সৰ্বশাস্ত্ৰ নাম হ'ল ভাগৱত শাস্ত্ৰ এই শাস্ত্ৰ পঢ়িলেহে আমি ভগৱানক দেখা পাম আত্মাৰ সম্বন্ধটো আমাৰ স্থাপিত হ'ব আমাৰ তিনি ধৰণে আত্মাৰ সম্বন্ধ স্থাপিত হয় যেনে তাৰপিছত মই সম্বন্ধ কথাটোৰ পৰা এৰাই আহিছোঁ তাৰপিছত তৰিব ভৱাৰ্ণৱ আমাৰ এই ভৱাৰ্ণৱখন এই ভৱাতৱীখন এই সংসাৰ সাগৰখন এই ভৌতিক জগতখন তৰাই নিবৰ কাৰণে সাধাৰণ এখন নৌকা হ'লে নহ'ব আমি নৌকা এখন পাইছোঁ এই নৰতনু নৌকা এখন পাইছোঁ এই নৌকাখন কাৰণে আমাৰ কেইটামান বস্তু নিদিয়া নহয় দিছে হা আমাক কি বস্তু দিছে 24টা তত্ত্ব দিছে পঞ্চ জ্ঞানেন্দ্ৰিয় পঞ্চ কৰ্মেন্দ্ৰিয় পঞ্চ মহাভূত পঞ্চ তন্মাত্ৰ মন বুদ্ধি অহংকাৰ চিতেৰে আমাৰ দেহটো গঠন কৰি দিছে এই দেহটো সমান আৰু বেলেগ 84 লক্ষ যোনিৰ ভিতৰত এই দেহটোৰ সমান সুবিধাজনক দেহ নাই আনকি ব্ৰহ্মাও নাই হয় না বৃন্দাবনে তিন হৈব তেহে মহাভাগ কৈছে না ব্ৰহ্মাই বৃন্দাবনত তিন হ'বলৈ মন কৰিছে তৃণ হৈ কিমান তললৈ যাব লাগিব তেওঁ মনুষ্য হ'বহি নোৱাৰে তেওঁ এতিয়া ব্ৰহ্মাই যদি তেওঁ কাৰ্যকালটো শেষ হয় বোলে মই মনুষ্য হ'মগৈ নোৱাৰে হ'বহি পাৰিবনি আপোনালোকে ভাবিছে নি তে তম ভুক্ত স্বৰ্গ লোকম বিশালম কিনে পুণ্যমত্য লোকম বিচন্তি সিহঁতে বহুতো কৰ্মকাণ্ড কৰি সেই ঠাইডোখৰ পাইছেগৈ হয় পুণ্য কৰি পুণ্য ভোগ কৰি যদি পুণ্য শেষ হয় সিহঁতে হীনতৰম বা বিচন্তি অতি হীন কুলত জন্ম হ'বই লাগিব পোক পৰুৱা ইত্যাদি তেওঁলোকে জন্ম হ'বই লাগিব গতিকে লাভ নাই গতিকে আমাৰ কি হ'ব এই ধুনীয়া আমি নৌকাটো পাইছোঁ আত্মানং ৰথিনং বৃদ্ধি আমাৰ এই ইমান সুন্দৰ শৰীৰটো
আত্মানং রথিনং বিদ্ধি। এই রথীজন কোন? আত্মাটো, তাৰমানে যাত্ৰী। বৃদ্ধি মানে জনা, বৃদ্ধি মানে বঢ়া নহয় আকৌ সংস্কৃত। বৃদ্ধি মানে জনা। আত্মানং, আত্মা, ৰথিনং, ৰথ ৰথী বুলি ভাবিবা, বৃদ্ধি জানিবা। শৰীৰং ৰথমেবতু, এই শৰীৰটোক ৰথ বুলি জানিবা। শৰীৰটো এখন ৰথ, আত্মাটো তাৰ যাত্ৰী। আৰু ইন্দ্ৰিয়বোৰ ঘোঁৰা। মন প্ৰগমেবচ, এই মনটো লগাম। আৰু এই ৰথখন তোমাক দিছে ঈশ্বৰৰ ওচৰলৈ যাবলৈ। এই ঈশ্বৰৰ ওচৰলৈ এই ৰথখন লৈ যাব পাৰিব কেৱল মনুষ্য। সেইকাৰণে মনুষ্য দেহটো বৰ দুৰ্লভ মনুষ্য দেহু দেহিনাং ক্ষণ ভংগুৰ তত্ৰাপি দুৰ্লভ মন্য বৈকুণ্ঠ প্ৰিয় দৰ্শনম। এই দেহটো সমান আৰু মূল্যৱান দেহ নাই। এই দেহটো কিন্তু সদায় মনত ৰাখিব লাগে, অতি ক্ষণ ভংগুৰ। মই এতিয়া কথা কৈ আছো, পেট পেকাই আছো, কিমান সময় মই পেট পকাব পাৰো তাৰ কোনো ঠিকনা নাই। কোনোবা জানে নি? জানিব নি কোনোবাই? গতিকে ক্ষণভংগুৰ বুলি জানি এই শৰীৰটোৱে ঈশ্বৰৰ ওচৰলৈ যোৱাৰ কেৱল মাত্ৰ শৰীৰ বুলি জানি, সেইকাৰণে প্ৰতিক্ষণত আমি ভগৱানৰ নাম গাব লাগে, ল'ব লাগে। কিন্তু জানো কথাটো, কিন্তু নলওঁ। কি কৰক বাৰু? গতিকে তৰিব ভৱাৰ্ণৱ, এই সংসাৰখন তৰি নিব কাৰণে আমাক কেৱল মাত্ৰ সম্বল, কেৱল মাত্ৰ বস্তু হ'ল ভাগৱত শাস্ত্ৰ। সেইকাৰণে তৰিব ভৱাৰ্ণৱ ভাগৱতক, এই ভৱাৰ্ণৱ তৰি নিব কাৰণে কেৱল মাত্ৰ আমাৰ নৌকা স্বৰূপ সহায়ক। গতিকে আমি ভাগৱতৰ কথা সেইকাৰণে আমি অনবৰতে পঢ়ো। এনেই পঢ়িলে নহ'ব কিন্তু। আৰু যিজনে কথা কৈছে আপোনালোকে ভাবিছে এইজনে কিন্তু এনে কথা কোৱা নাই। নহয়, আপোনাৰ লগতে আমি সকলো একেই, কথা জানো কিন্তু আমি কথা নামানো। কথা নমনাটোৱে হ'ল আমাৰ দুখ। কথা নমনাটো জানি নমনাটো নাম অপৰাধ। নাম অপৰাধ গুৰুৱেহে খণ্ডন কৰিব পাৰিব, আনে নোৱাৰিব। কিন্তু কথাটো এনেকুৱা, আজি আমি এতিয়া ভাগৱতৰ দশম স্কন্ধটো লৈছো। ভাগৱতৰ দশম স্কন্ধটো পঢ়িবলৈ লৈছো। আমি সকলোৱে জানো যে ভাগৱত শাস্ত্ৰ সকলো শাস্ত্ৰৰ সাৰৰো সাৰ, ভাগৱত শাস্ত্ৰ সকলো শাস্ত্ৰৰ সাৰৰো সাৰ। আৰু ভাগৱতৰ দশম স্কন্ধ ভাগৱত শাস্ত্ৰৰ সাৰ। আগতে কৈ আহিছো যে ভাগৱত শাস্ত্ৰৰ দশমৰ সাৰৰো সাৰ ৰাস পঞ্চাধ্যায়। এই ৰাস পঞ্চাধ্যায় তাৰ সাৰৰো সাৰ। গতিকে আমি কম বিভাগটো আজি পঢ়িবৰ কাৰণে লোৱা নাই। ইয়াত কিহৰ বিষয় আছে আপোনালোকে সকলোৱে জানে। ইয়াত দশমত কি আছে? কৃষ্ণৰ গোটেই লীলাবোৰ আছে। লীলাবোৰ যদি আমি কেনেবাকে নাজানো তেনেহ'লে ভাগৱত পঢ়া নহ'ব। লীলাবোৰ কিয় জানিব লাগে? ভগৱানৰ তিনিটা স্বৰূপ। বদন্তি তত্ত্ববিদঃ যৎ তম জ্ঞানম অধ্যয়ং ব্ৰহ্মেতি পৰমাত্মেতি ভগৱানেতি শব্দতে। ভগৱানৰ তিনিটা স্বৰূপ, ব্ৰহ্ম, পৰমাত্মা আৰু ভগৱান। ব্ৰহ্ম সত্তা মাত্ৰ, তাত মাত্ৰ দুটা গুণ আছে। সেই ব্ৰহ্ম সত্তা কোনোবাই যদি উপাসনা কৰিও থাকে, কোনোবাই যদি চিন্তা কৰি থাকে, তাৰ পৰা একো সহায় নাপায়। পৰমাত্মাক যদি কোনোবাই চিন্তা কৰি থাকে, জ্ঞানীগণে ব্ৰহ্মক চিন্তা কৰে, জ্ঞানীগণে ভগৱানৰ ওচৰত নাপায়গৈ। সেইকাৰণে ভক্তি পন্থটো শ্ৰেষ্ঠ। পৰমাত্মাক কোনে চিন্তা কৰে? যোগীসকলে চিন্তা কৰে। পৰমাত্মাক যোগীসকলে চিন্তা কৰে। পৰমাত্মাক চিন্তা কৰিলেও ভগৱানৰ ওচৰত পাবগৈ নোৱাৰে, ভক্তিহে পাব পাৰে। কেলে পৰমাত্মাক চিন্তা কৰিলে নোৱাৰে? সেইটো যে ব্ৰহ্ম যে নিৰ্গুণ নিৰাকাৰ নিৰ্বিশেষ, তাক মাতিলেও সি আকাৰ নধৰে, সি তাক গুণ বখানিলেও সি নিৰ্গুণ, একো গুণৰ সীমা নাপায়, হয় নহয়?
গতিকে ব্ৰহ্মক চিন্তা কৰি আমাৰ লাভ নাই, পৰমাত্মাক চিন্তা কৰি লাভ নাই। আমাৰ দেহতে পৰমাত্মা সোমাই আছে, এয়া সকলোৱে পৰমাত্মা সোমাই আছে। পৰমাত্মাটোৱে কিবা সহায় কৰিছে নি? একো নাই কৰা, কেৱল চাই আছে, আপোনাৰ বিষয়টো নোট কৰি আছে। এইজনে কাক মন দি আছে, এইজনে কি কথা চিন্তা কৰি আছে, এইজনে হিতেই চিন্তা কৰিছে নে অহিতেই চিন্তা কৰিছে নে, এইজনে কাৰোবাক চৰিয়াম বুলিয়ে কৈছে নে ঘুচিয়াম বুলিয়ে কৈছে, সেই কথাবোৰহে ই কেৱল মাত্ৰ চিন্তনটো, প্ৰত্যেক জীৱৰ মনৰ চিন্তনটো ই লৈ থাকে। সেইকাৰণে পৰমাত্মাক চিন্তা কৰি একো লাভ নাই। নিৰ্গুণ নিৰাকাৰ নিৰ্বিশেষ, ইয়াৰ মাজত পাৰ্থক্যটো হ'ল কি, ব্ৰহ্মত মাত্ৰ দুটা গুণ থাকে, পৰমাত্মাত আন সকলো গুণ প্ৰকট হয়, কিন্তু লীলাটো প্ৰকট নহয়। লীলা প্ৰকট নোহোৱা কাৰণে পৰমাত্মাই একো আমাক সহায় কৰিব নোৱাৰে। দ্বাশিপৰ্ণা সয়ুজা চকায়া সমানম বৃক্ষস পৰিখস্য জাতে তৰুৰণ্য কৃপলম স্বাদ্বৈত নস্মন্নন্য অভিশাপচিতি। একো পাৰ নাপায় আপোনালোকে সংস্কৃত বেদৰ মন্ত্ৰ মাতিছো মই। এই বেদৰ মন্ত্ৰটোৱে কৈছে যে তোমাৰ পৰমাত্মাটোৰ লগত সখী হিচাপে আত্মাটোৰ লগত পৰমাত্মাটো সদায় থাকে, কিন্তু তোমাক একো সহায় নকৰে। সি যেছে আছে তেছে বহি থাকে, খালি তোমাৰ ভাৱনাটো নোট কৰি থাকে, ভাৱনাটো নোট কৰি থাকে। তুমি সুখ কৰিছা, দুখ কৰিছা, পাপ কৰিছা, পুণ্য কৰিছা, চব নোট কৰি থাকে, আৰু তাৰ ফলটো দিব, তাৰ ফলটো দিব পৰমাত্মাই। কিন্তু ভগৱানক চিন্তা কৰিলে সকলো পায়। সগুণ সাকাৰ সবিশেষ ভগৱান, ভগৱানক চিন্তা কৰিলে সকলো পায়। ভগৱানক লীলা আছে, তাত আনবোৰ গুণৰ লগত লীলা আছে। লীলাটো য'ত সন্নিৱিষ্ট থাকিব তাতহে ভগৱানে আনন্দ পায় আৰু ভগৱানে সহায় কৰে। এতিয়া ভাগৱতৰ দশম স্কন্ধটোত লীলা সম্বলিত, ভগৱানৰ লীলা সম্বলিত এটা স্কন্ধ। সেইকাৰণে ভাগৱতৰ 12 স্কন্ধৰ ভিতৰত দশম স্কন্ধটো শ্ৰেষ্ঠ। তাতোতকৈ শ্ৰেষ্ঠ ৰাগ পঞ্চাধ্যায়টো, এইটো বেলেগ কথা, পিছত হ'ব। গতিকে ইয়াত কি আছে বিষয়টো, ইয়াত কেৱল গোপীসকলৰ লগত কৃষ্ণৰ সম্বন্ধ কথাটো লিখিছে। সম্বন্ধ জ্ঞান, মাহাত্ম্য জ্ঞান আৰু সেৱা জ্ঞান, এই তিনিবিধ জ্ঞান যদি কাৰোবাৰ আছে তেনেহ'লে ভগৱানক প্ৰাপ্ত হৈ গৈছে। আমাৰ জীৱনৰ পৰম চৰম লক্ষ্য হ'ল সুখ শান্তি বা আনন্দ বা ভগৱত প্ৰাপ্তি বা পৰমানন্দ প্ৰাপ্তি। গতিকে পৰমানন্দ প্ৰাপ্তিৰ কাৰণে আমাৰ লীলা বৰ প্ৰয়োজন, লীলা বৰ্ণন বৰ প্ৰয়োজন। গতিকে ইয়াত গোপীসকলে দশম স্কন্ধত গোপীসকলে লীলাবোৰ বৰ্ণন কৰিছে। যদি গোপীসকলে ভগৱন্তৰ বস্তু কেনেবাকৈ আঁতৰি গৈছে, দশমত গোপীসকলৰ মাজৰ পৰা যদি ভগৱান বস্তু কেনেবাকৈ আঁতৰি গৈছে, তেনেহ'লে গোপীসকলৰ মাজতে কৃষ্ণ হৈ আৰু গোপী হৈ তেওঁলোকে তাত আকৌ লীলা কৰিবলৈ আৰম্ভ কৰি দিয়ে। গম পাইছেনে আপোনালোকে কথাটো? তাতে কৰিবলৈ আৰম্ভ কৰি দিয়ে। তেওঁ লীলা তাত থাকিবই লাগিব, লীলা দশম স্কন্ধত থাকিবই লাগিব। সেইকাৰণে এই দশম স্কন্ধৰ গোপীসকলক কি বুলি কৈছে জানিছেনে? ভক্তিৰ আচাৰ্য। নাৰদ ভক্তিৰ দৰ্শনৰ ওপৰত শাস্ত্ৰ লিখা কেৱল নাৰদে ভক্তি দৰ্শন নামৰ এখন শাস্ত্ৰ লিখিছিলে। তাত 84টা সূত্ৰ আছে, 84টা সূত্ৰ আছে। নাৰদে কৈছে যে মই ভক্তিৰ বিষয়ত শাস্ত্ৰ লিখিছো যদিও গোপীসকলহে আচল ভক্তিৰ আচাৰ্য। মই পাঠ আৰম্ভ কৰিবলৈ দিয়া নাই, মই আপোনালোকে দশমত কি পাব সেই কথাটো উনুকিয়াই থকাৰ কাৰণে দিয়া নাই। খন্তেক পিছতে পাঠ আৰম্ভ কৰিব।
এতিয়া গোপীসকল হ'ল ভক্তিৰ আচাৰ্য। আমি দশমলৈ যোৱা মানে ভক্তিৰ আচাৰ্যসকলৰ ওচৰলৈ গৈছোঁ। নাৰদে